পবিত্ৰ ৰমজান মাহত এক মহানুভৱতাৰ পৰিচয় দিলে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে। ভুলক্ৰমে অহা ৬৬,৫০,০০০ টকা উভতাই দিলে এজন ব্যৱসায়ী। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাত। উল্লেখ্য যে যোৱা ৩ এপ্ৰিলত বিলাসীপাৰাৰ সৰ্বেশ আলীৰ বেংক একাউণ্টত হঠাতে ৬৬,৫০,০০০ টকা সোমায়। বৃহৎ অংকৰ ধন একাউণ্টত সোমোৱাত যুৱকজন চিন্তিত হৈ পৰে। এই ধন ক'ৰ পৰা কোনে কি কাৰণত সোমাই দিলে, পিছত বেংকৰ লগত যোগাযোগ কৰাত এই ধন নলবাৰীৰ এজন ঠিকাদাৰ নিপুল কলিতাৰ বুলি জানিব পাৰে। পিছত ফোনযোগে যোগাযোগ কৰি বিলাসীপাৰালৈ তেখেতক মাতি পঠিয়ায়। আজি কলিতাক তেওঁৰ সমুদায় ধন ঘূৰাই দিয়ে। এজন মধ্যবিত্ত যুৱকজনৰ মহানুভৱতাৰ প্ৰতি আকৃষ্ট হৈ ব্যৱসায়ী কলিতাই পুৰস্কাৰ হিচাপে ৫০,০০০ টকা আগবঢ়ায়। পিছে পুৰস্কাৰ লোৱাটো দূৰৰ কথা, আলিয়া ওলোটাই কলিতাক চাহপানীৰে আতিথ্য আপ্যায়ন কৰি পঠিয়াই দিয়ে। সম্প্ৰতি আত্মকেন্দ্ৰিকতাময় হৈ পৰে সমাজখনত, ইজনে সিজনৰ লগত মাত এষাৰ দিবলৈও সময়ৰ নাটনি হৈ পৰে। তেনে সময়ত এইজন ইছলাম ধৰ্মাৱলম্বী যুৱকে নিপুল কলিতাৰ প্ৰতি দেখুওৱা মহানুভৱতা সঁচাকৈ প্ৰশংসনীয়। সমাজত সমন্বয় আৰু সম্প্ৰীতি অপূৰ্ব নিদৰ্শন দাঙি ধৰাত বিলাসীপাৰাবাসীয়ে যুৱকজনক প্ৰশংসাৰে উপচাই দিয়াৰ লগতে শলাগ লৈছে। এতিয়াও ভাল মনৰ মানুহ জীয়াই আছে, সেয়ে সমাজখন সন্তুলিত হৈ আছে। ইয়াকে যেন প্ৰমাণিত কৰিলে এই যুৱকজনে। নিউজ ডেস্ক ৰিপৰ্ট B24 লাইভ এনি। পৰহি ৩ এপ্ৰিলত মোৰ বন্ধু এটাক এটা পেমেণ্ট কৰিব আছিলে। পেমেণ্ট কৰোঁতে এটা ডিজিট মিষ্টেক হয় স্বাৱলম্বীৰ ছ'চাইটিৰ একাউণ্টত সোমাই গ'ল ভুলক্ৰমে। তো মই সেই মৰ্মে যোৱাকালি গম পাই ৰাতিপুৱাই মই এখেতৰ একাউণ্টত ফোন নম্বৰটো পালোঁ, পাই মই যোগাযোগ কৰিলোঁ। এখেতে মোক ভাল ৰেছপন্স দিলে। দিয়াৰ পিছত কৈছে আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ টকা আপুনি ঘূৰাই পাব, আপুনি মোৰ তাত আহক, কথা বতৰা পাতি অহাকালিলে ঠিক ঠাক কৰি দিম। আৰু সেইমতে মই আজি ৰাতিপুৱা আহি এখেতৰ অফিচত আহিলোঁ। মানুহজনৰ ভাল এটা বিহেভিয়াৰ পালোঁ। বিহেভিয়াৰ পাই তেখেতে দিনটো আজি মোৰ কাৰণে কষ্ট খালে। যদি মই ভুলটো নকৰিলোঁ আজি তেখেতৰ এটা দিন নষ্ট নহ'ল হয়। তাৰ কাৰণে মই এখেতৰ আগত ক্ষমা বিচাৰিছোঁ। মোৰ ভুলৰ কাৰণে এখেতে দিন নষ্ট কৰিব লগা হ'ল। মই এইটোৱে কওঁ যে এখেতৰ যিটো ছ'চাইটি, এই ছ'চাইটিটো আজি যিখিনি সৎ আৰু দৃঢ়ভাৱে কাম কৰি আছে, মই ভাবোঁ যে এখেতে এদিন ভাল এটা জেগা পাব। আৰু যে ইনাম শুদ্ধ মনেৰে যেতিয়া মানুহে কিবা কাম কৰিব, নহ'লেতো আজি মোক ৬৪ লাখ টকা মোক ঘূৰাই নিদিলে হয়। তো ৬৪ লাখ টকা তেখেতে নিজৰ বুলি নাভাবি যে এইটো মোৰো ভৱিষ্যতে ক'ৰবাত ভুল হ'ব পাৰে, আৰু ইনাম টকাখিনি তেখেতে মোক ঘূৰাই দিয়াৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ দিলোঁ। আৰু মই তেখেতৰ চিৰ কামনা ভাল হওক বুলি কৰিলোঁ। সেইখিনি আশীৰ্বাদ নহয়, এখেতৰ হ'বই, কাৰণ এখেতৰ সৎ দৃষ্টি আছে। এখেতৰ যিটো চিন্তাধাৰা এইটো বহুত ভাল। তেখেতৰ যিটো ৰেছপন্স, তেখেতে মোক ঘূৰাই দিলেও তো মোক ৰেছপন্সটো ভালভাৱে দিছে। মোক ২-৩ দিন পিছত দিলেওতো দিব পাৰিলে হয়, কিন্তু মোক একেদিনে ঘূৰাই দিছে তেখেতে। তেখেতে বহুত টাইম নষ্ট কৰা নাই। সেইটোৰ কাৰণে মই তেখেতক আশীৰ্বাদ কৰিছোঁ। মোৰ নিপুল কলিতা। তেখেতৰ সৰ্বেশ আলী। আমাৰ যোৱা ৩ তাৰিখত ৪টামান বজাত আমাৰ ৪-৫টামান বজাত আনুমানিক আমাৰ ই স্বাৱলম্বী কোম্পানীত ৬৬,৫০,০০০ টকা ডিপজিট হৈছিলে, লগাইছিল। আমি মানুহজনৰ অনুসন্ধান নোপোৱাৰ কাৰণে আমি পইচাটো একো কৰা নাই। তাৰপিছত আমি বেংকতে গৈ পেলাই আমি প্ৰফাইলটো ওলাইছো। তাৰপিছতে ওলাই যেতিয়া আমি ফোন কৰিম বুলি আকৌ আমাৰ এই দাদাই যোগাযোগ কৰিছে, তেতিয়া আমি মানুহজন পালো। পোৱাৰ পিছত আমি কথা পাতিলো, আহিব দিছো। আজি আহিছে। আমি সম্পূৰ্ণ বেংকিং প্ৰচেছ যিটো আছে প্ৰচেছ কৰি তেওঁৰ টকাটো আমি সম্পূৰ্ণ টকাখিনি তেওঁৰ আমি ঘূৰাই দিছো। এতিয়ালৈকে তেওঁৰ মোবাইলত মেছেজ হৈ গৈছে, চব ৰেকৰ্ড দি দিছে। এতিয়া এইখিনি আৰু টকা আছিলে ৬৬,৫০,০০০ টকা আছিলে। সম্পূৰ্ণখিনি আমি বেক কৰি দিছো। এখেতে এদিনো মোক টাইম নষ্ট কৰা নাই, আৰু পইচাটো ঘূৰাই দিলেও যেনে এখেতে মোক ১ মাহ পিছত ৬ দিন পিছত ঘূৰাই দিব পাৰিলে হয়, কিন্তু এখেতে পইচাটো খৰচ নকৰি মোক ঘূৰাই দিয়াৰ কাৰণে ৰাখি লগ যে ঘূৰাই দিছে, তাৰ কাৰণে মই এখেতক আৰু এবাৰ ধন্যবাদ দিওঁ।